বিক্ৰমৰ মাক বিধৱা আছিল যদিও পবিত্ৰ আছিল। দ্বিতীয় বিবাহৰ চিন্তা কৰাটো আজিৰ সমাজত অপৰাধ নেকি? আজিৰ এই আধুনিক যুগতো বিধৱা বিবাহক বহু মুখা পিন্ধা ভদ্ৰলোকে দমন কৰি আহিছে। ইয়াৰ প্ৰমাণ বিক্ৰমৰ মাক। বিক্ৰমেও মাকৰ হত্যাকাৰীক উচিত প্ৰতিশোধেৰে সমাজ সংস্কাৰ কৰি ৰক্ষক হৈ থাকিব পাৰিবনে? ৰাইজৰ আদালত, ৰাইজৰ বিচাৰ। ককা, জাৰজ মানেনো কি? টকাৰ কাৰণে আপুনি ইমান জঘন্য কাম কৰিব পাৰে? নমস্কাৰ, মই অনুপম শইকীয়া। সকলোকে স্বাগতম জনাইছোঁ এখন নতুন কথাছবিৰ মাজলৈ। ছবিখনি হৈছে ৰক্ষক। ৰক্ষক অহা 4 এপ্ৰিল 2025 তাৰিখে শুভমুক্তি লাভ কৰিব অসমৰ হলত। গতিকে সকলো ছবিগৃহলৈ আহি সেই ছবিখনি উপভোগ কৰিব বুলি খুব আন্তৰিকভাৱে আহ্বান জনাইছোঁ। আৰু এই ছবিখনি পৰিচালনা কৰিছে ভাতৃপ্ৰতিম ৰুবুল দাসে আৰু সংগীতেৰে সজাইছে মোৰ অতি মৰমৰ ভাতৃপ্ৰতিম হিমাংশু দেৱ চৌধুৰীয়ে। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে যে এই ছবিখনৰ যিখিনি অডিঅ' ছেকশ্যনৰ কাম, মিউজিকেলি যিমানখিনি কাম হৈছে মোৰ এই টেম্পটেশ্যন ষ্টুডিঅ'তেই হৈছে। গতিকে ছবিখন মই কিছু অংশ চাইছোঁ, সেয়েহে আপোনালোকক আহ্বান জনাব পাৰিছোঁ ছবিখন আপোনালোকে উপভোগ কৰি পেলাই ভাল পাব বুলি। আৰু তাৰ লগতে এটি সুন্দৰ কথা যে আমাৰ মাজত আমি ইতিমধ্যেই হেৰুৱাই পেলাইছোঁ আমাৰ স্বনামধন্য অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস। তেখেতৰ এখন শেষ ছবি। গতিকে আপোনালোক আহি ছবিখন চালে নিশ্চয়কৈ তেখেতৰ আত্মাই অন্ততঃ বহুখিনি শান্তি পাব। আৰু এণ্টায়াৰ টীমে যি উৎসাহেৰে, যি উদ্যমেৰে সুন্দৰভাৱে ছবিখিনি সজাই পৰাই তুলিছে, গতিকে তেখেতসকল আচলতে খুবেই উৎসাহিত হ'ব নতুনকৈ আৰু কাম কৰাৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ উপস্থিতি, আশীষ, মৰম চেনেহ আন্তৰিকভাৱে কামনা কৰিছোঁ। আপোনালোকে ছবিগৃহলৈ আহি ছবিখনি উপভোগ কৰিব, সেইখিনি মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ।